Hello everyone, welcome back to my YouTube channel. আজি আমি এইটো ভিডিওত SAT Assam DLED Pre-NT টেষ্টত 2022 চনত অহা ৰিজনিংস এণ্ড ম্যাথমেটিক্সৰ কুৱেশ্যনসমূহ ডিসকাস কৰিম। সো আমি এতিয়া ভিডিওটো আৰম্ভ কৰিছো। কুৱেশ্যন নম্বৰ 26 তলৰ বৰ্ণবোৰৰ প্ৰত্যেকৰে একটাকে কোড দিয়া আছে। লেটাৰ বিলো হ্যাভ বিন গিভেন देयर ৰেসপেক্টিভ কোড। এই লেটাৰ বিলাকৰ একটাকৈ কোড দিয়া আছে। আমি এতিয়া কাৰ্বনছৰ কোডটো ফাইন্ড আউট কৰিব লাগে। সো আমি যদি ইয়াতে চাও সি ইয়াতে ফার্স্ট লেটারটো কি আছে সি আছে। সি কিমান দিয়া আছে ইয়াতে সিৰ কোড দিয়া আছে 5 অতকে ফার্স্ট কি হ'ব 5 হ'ব। নেক্সট লেটার আছে এ এর ইয়াতে কিমান দিয়া আছে কোড 4। তাৰ পিছত আর আছে আৰৰ কোড দিয়া আছে ইয়াতে 7 অতকে ইয়াতে কি হ'ব 7 হ'ব। নেক্সট কি আছে বি আছে বিৰ কোড দিয়া আছে ইয়াতে কিমান দিয়া আছে 6 দিয়া আছে অতকে নেক্সট লেটার এ নাম্বারটো হ'ব 6। তাৰ পিছত আছে ও ওর কোড দিয়া আছে ইয়াতে 0 অতকে নেক্সট নাম্বারটো হ'ব ইয়াতে 0। তাৰ পিছত কি দিয়া আছে এন এনৰ কিমান কোড দিয়া আছে ইয়াতে 9 ইয়াতে হ'ব 9। লাস্ট লেটারটো কি আছে এস এসৰ দিয়া আছে ইয়াতে 3 অতকে ইয়াতে হ'ব 3। এতে যদি আমি অপশন বিলাক চাও ইয়াতে অপশন সি টো হ'ব কারেক্ট आंसर 5 4 7 6 0 9 3। Question number 27 যদি বিউটিফুলৰ আখৰবোৰ বৰ্ণক্ৰমে কমনৰি সজোৱা হয় তেন্তে প্ৰথম আৰু শেষৰ আখৰটো হ'ব if the letters of beautifuls are arranged alphabetically ordered then the first and last letter will be যদি আমি বিউটিফুল ওয়ার্ডটোক alphabetically arrange কৰো ফার্স্ট লেটারটো কি আহিব তেনে হলে ফার্স্ট লেটারটো আহিব এ ফার্স্টত আহিব এ তাৰ পিছত কি আহিব বি আহিব তাৰ পিছত পাছৰ লেটাৰটো আহিব ইয়াতে ই হ'ব ই আহিব। নেক্সট আহিব এফ তাৰ পাছত আহিব ইয়াতে আই তাৰ পাছত আহিব ইয়াতে এল আহিব। নেক্সট আহিব ইয়াতে টি লাস্টত আহিব ইউ। এটা এ পজিশনটো হল 1 এ পজিশন 1 বি পজিশন কি হয় 2 হয় ইৰ পজিশন কিমান হয় 5 হয় এফৰ পজিশন 6 হয় আইৰ পজিশন কিমান হয় 9 হয় এলৰ পজিশন 12 হয় টিৰ পজিশন হয় 20 আৰু ইৰ পজিশন হয় 21। গতিকে আমি যদি এটো ইয়াতে চাও ফার্স্ট লেটারটো হল এ আৰু লাস্ট লেটারটো হল ইউ গতিকে অপশন বি ইজ কারেক্ট आंसर। Question number 28 ৰোমান সংখ্যা পদ্ধতিৰ তলৰ কোনটো সংখ্যাক সিডি হিচাপে লিখা হয় which number is represent as cd in the roman numeral systems। ইয়াত যদি আমি চাও ইয়াতে ৰোমান নম্বৰৰ ভ্যালু বিলাক দিয়া আছে আইৰ ভ্যালু কিমান হয় 1 ভিৰ ভ্যালু কিমান হয় 5 x এর ভ্যালু কিমান হয় 10 এল এর ভ্যালু কিমান হয় 50 সি ভ্যালু কিমান হয় 100 ডি ভ্যালু কিমান হয় 500 আৰু এম এর ভ্যালু কিমান হয় থাউজেন্ডস ন। আৰু ইয়াতে রুলস বিলাক দিয়া আছে আপোনালোকে এবাৰ চাই লব। সো ইয়াতে সি মানে কিমান 100 আৰু ডি মানে কিমান চালো তাতে 500 ন। ৰোমান সংখ্যা পদ্ধতি কি হয় আগত যেটো সংখ্যা থাকে সেই সংখ্যাটো পাছৰ সংখ্যাৰ পৰা বিয়োগ কৰি দিয়া হয় গতিকে আমি কি লিখিব পাৰো ডি মাইনাস সি তে ডিৰ ভ্যালুটো হল 500 সিৰ ভ্যালুটো হল 100 ন। সো ইজ ইকুয়াল টু কিমান হ'ব 400। অপশন বি ইজ কারেক্ট आंसर সি ডি আমি 400 হিচাপে লিখিব পাৰো। Question number 29
যদি দক্ষিণ পূব দিকটো উত্তৰ দিক হয়, উত্তৰ পশ্চিম দিকটো দক্ষিণ দিক হয়, তেন্তে পশ্চিম দিকটো কোন দুটা দিশত থাকিব? If south east become north, north east becomes west. So on what will west becomes? আমি যদি ইয়াতে ডাইৰেকশ্যনৰ ডায়াগ্ৰামটো আঁকো, ডাইৰেকশ্যনৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব। এতিয়া কুৱেশ্যনত কি কৈছে, দক্ষিণ পূব মানে সাউথ ইষ্ট বিকাম নৰ্থ, মানে সাউথ ইষ্ট ক'ত আছে? ইয়াতে। সাউথ ইষ্ট আছে ইয়াতে, সাউথ ইষ্ট আছে ইয়াতে, আৰু ইয়াতে কোন আহি যায়? নৰ্থ আহি যায় বুলি কৈছে। সাউথ ইষ্ট বিকাম নৰ্থ, গতিকে নৰ্থ আছে ইয়াতে, আৰু নৰ্থটো ঘূৰি ঘূৰি ইয়াতে আহি যায়, গতিকে ইয়াতে হৈ যায় নৰ্থ। তাৰ মানে ক্লকৱাইজ 135 ডিগ্ৰী ইয়াতে ৰোটেট হৈছে। ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী, আৰু ইয়াতে আছে 45 ডিগ্ৰী, গতিকে 135 ডিগ্ৰী ক্লকৱাইজ কি কৰিছে? ৰোটেট হৈছে। নেক্সট কি কৈছে? নৰ্থ ইষ্ট বিকাম ৱেষ্ট। নৰ্থ ইষ্ট ক'ত আছে? ইয়াতে আছে ন, নৰ্থ ইষ্ট আছে ইয়াতে, আৰু নৰ্থ ইষ্ট কি হৈ যায়? ৱেষ্ট হৈ যায় ন, ৱেষ্ট হৈ যায়। ৱেষ্ট ক'ত আছিল? ইয়াতে আছিল, গতিকে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী, আৰু ইয়াতে আহি গৈছে তাৰমানে ইয়াতে 45 ডিগ্ৰী, 130 ডিগ্ৰী কি হৈছে? ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে। এতিয়া কুৱেশ্যনত কি কৈছে? তেনেহ'লে ৱেষ্টত ইয়াতে কোন আহিব? ৱেষ্টটো ইয়াতে গৈছে, আৰু নৰ্থটো আহি গৈছে ইয়াতে, নৰ্থটো আহি গৈছে ইয়াতে, তেনেহ'লে ইয়াতে কোন আহিব? গতিকে আমি যদি ইয়াতে চাওঁ, ইয়াৰ পৰা ইয়ালৈকে 45 ডিগ্ৰী, আৰু ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী, গতিকে কিমান হ'ল? 135 ডিগ্ৰী হ'ল। গতিকে ইয়াতে কোন আহিব? ৱেষ্টৰ ঠাইত কোন আহিব? সাউথ ইষ্ট, গতিকে অপশ্যন এ ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 30, অমিলটো বাছি উলিওৱা যিটো আন সমূহৰ পৰা পৃথক। চ'জ দ্য ৱৰ্ড ওৱান হুইচ ইজ ডিফাৰেন্স ফ্ৰম আনাদাৰ। ইয়াতে কি দিয়া আছে? ইয়াতে দিয়া আছে ৰোমান্স নাম্বাৰছ 5, 6 and 10, আৰু এইটো কি হয়? লেটাৰ হয়, অ'। গতিকে কাৰেক্ট আনসাৰটো কি হ'ব? অ' হ'ব। এই তিনিটা হ'ল ৰোমান নাম্বাৰছ, আৰু এইটো হ'ল লেটাৰ্ছ, আলফাবেট। গতিকে অড ওৱান আউট, যিটো অমিলটো বাছি উলিয়াব দিছে, চ' ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট আনসাৰ। তিনিটা হ'ল ৰোমান নাম্বাৰছ, আৰু এটা হ'ল আলফাবেটছ। কুৱেশ্যন নম্বৰ 31, কোড যদি জাষ্টিছৰ লগত ৰিলেটেড হয়, তেনেহ'লে স্কুলৰ লগত ৰিলেটেড কি হ'ব? এডুকেশ্যনছ। অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 32, খালী বাকচটোত কোনটো সংখ্যা বহিব? হুইচ নাম্বাৰ উইল বি ইন দ্য স্পেচ গিভেন ইন দ্য এমটি বক্স। ইয়াতে কোন বহিব বুলি আমাক সুধিছে। তো ইয়াতে আমি ৰিলেশ্যনটো ফাৰ্ষ্ট ফাইণ্ড আউট কৰিব লাগিব। তো আমি যদি ইয়াতে চাওঁ, ইয়াতে আছে 2, ইয়াতে আছে 4, 2 আৰু 4ক আমি কেনেকৈ 20 বনাব পাৰোঁ, সেইটো আমাক ফাৰ্ষ্ট সেই ৰিলেশ্যনটো আমি ফাইণ্ড আউট কৰিব লাগিব। চ' আমি যদি 2ক স্কোৱাৰ কৰি দিওঁ, কিমান পাম? 2 স্কোৱাৰ ইজ ইকুৱেল টু কিমান? 4। আমি যদি 4ক স্কোৱাৰ কৰি দিওঁ, কিমান পাম? 16 পাম ন, 16। এতিয়া আমি যদি এড কৰি দিওঁ, কিমান পাম? 16 4 ইকুৱেল টু কিমান হ'ব? 20 ন, চ' ইয়াতে 20। এতিয়া আমি এই ৰিলেশ্যনটো ছেকেণ্ডটোত এপ্লাই হৈছে নে নাই সেইটো আমি ভেৰিফাইড কৰিম। চ' ইয়াতে 9ক যদি আমি স্কোৱাৰ কৰি দিওঁ, কিমান পাম? 3ক যদি স্কোৱাৰ কৰি দিওঁ, কিমান পাম? 9 পাম ন, আৰু 9ক যদি আমি স্কোৱাৰ কৰি দিওঁ, কিমান পাম? 9 9 গুণ 81 ন, 91 81। চ' আমি যদি এড কৰি দিওঁ, কিমান পাম? 9 একে 10ৰ 0, 8 একে 9, গতিকে 90। গতিকে এই ৰিলেশ্যনটো ইয়াতে এপ্লিকেবল হৈছে। এতিয়া আমি থাৰ্ডটোত ছেম পেটাৰ্ণটো আমি ইউজ কৰিম। 1ক স্কোৱাৰ কৰিলে আমি কিমান পাম? 1 পাম ন, 1 পাম, 1 প্লাছ 7ক স্কোৱাৰ কৰিলে আমি কিমান পাম? 49 ন। এতিয়া যদি আমি এড কৰি দিওঁ, কিমান পাম? 50। চ' কিমান হ'ব? ইয়াতে 50 হ'ব ন। চ' ইয়াতে কাৰেক্ট আনসাৰটো কিমান হ'ব? অপশ্যন বি। কুৱেশ্যন নম্বৰ 33টো ব্লাড ৰিলেশ্যনৰ পৰা সুধিছে।
ফটো এখনত মানুহ এজনক আঙুলিয়াই অনুভৱে ক'লে তেওঁৰ মাক মোৰ দেউতাৰ ল'ৰাৰ পত্নী মোৰ কোনো ভাই ভনী নাই ফটোখনত থকা ব্যক্তিজন তেওঁৰ লগত কি সম্পৰ্ক ইয়াতে তেওঁ মানে কাক বুজাইছে ফটোগ্ৰাফত থকা মানুহজনৰ কথা বুজাইছে আৰু মোৰ মানে কাক বুজাইছে অনুভৱক বুজাইছে আৰু মোৰ কোনো ভাই ভনী নাই তাৰ মানে অনুভৱৰ কোনো ভাই ভনী নাই এতিয়া যদি আমি ডায়াগ্ৰামটো আঁকো ব্লাড ৰিলেশ্যনৰ ফাৰ্ষ্ট ইয়াতে আমি যদি ইয়াতে আমি অনুভৱ সাপোজ ইয়াতে অনুভৱ আছে তো ইয়াতে কি কৈছে মোৰ দেউতাৰ ল'ৰাৰ পত্নী মোৰ দেউতা মানে ক'ত হ'ব ওপৰত হ'ব ইয়াতে হ'ব দেউতা ফাদাৰ্স ন ইয়াতে ফাদাৰ্স হ'ব যেহেতু অনুভৱৰ কোনো ভাই বা ভনী নাই গতিকে তেওঁৰ দেউতাৰ একমাত্ৰ পুত্ৰ কাই হ'ব অনুভৱ হ'ব কুৱেশ্যনত কি কৈছে মোৰ দেউতাৰ মানে অনুভৱ দেউতা ইয়াতে আছে মোৰ দেউতাৰ ল'ৰা মানে অনুভৱৰ দেউতাৰ ল'ৰা কোন হ'ব অনুভৱী হ'ব যেহেতু তেওঁৰ কোনো ভাই বা ভনী নাই তেওঁৰ কোনো ব্ৰাদাৰ সিস্টাৰ্স নাই গতিকে তেওঁৰ দেউতাৰ একমাত্ৰ পুত্ৰ কি কোন হ'ব অনুভৱ হ'ব দেউতাৰ ল'ৰা কোন অনুভৱ আৰু ল'ৰাৰ পত্নী তাৰ মানে অনুভৱৰ পত্নী হ'ব ওয়াইফস হ'ব ন ইয়াতে হ'ব অনুভৱৰ ওয়াইফস এটা ওয়াইফ হ'ব ওয়াইফ হল পত্নী হল কাই তেওঁৰ মাক মানে ফটোগ্ৰাফত থকা মানুহজনৰ মাক তাৰ মানে এই ওয়াইফজনৰ এজন ল'ৰা আছে ল'ৰাজন কত হ'ব ইয়াতে হ'ব ন সন আৰু এই ল'ৰাজন হল অনুভৱৰ ল'ৰা ন অনুভৱৰ সন গতিকে এতিয়া ৰিলেশ্যনটো কি হ'ব ডায়াগ্ৰামটো এনেকুৱা হ'ল এতিয়া ৰিলেশ্যনটো কি কৈছে কুৱেশ্যনত কি কৈছে ফটোগ্ৰাফত থকা ব্যক্তিজন মানে এই ল'ৰাজন অনুভৱৰ কি হ'ব পুতেক হ'ব নিশ্চয় গতিকে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 34 তলৰ দিয়া চিত্ৰটোৰ ভিতৰত মুঠ কিমানখন ত্ৰিভুজ আছে হাউ মেনি ট্ৰাইংগেলছ আৰ দেয়াৰ ইন দ্য গিভেন ফিগাৰ্স ইয়াতে কেইটা ত্ৰিভুজ আছে আমাক সেইটো সুধিছে সো আমি যদি এই ত্ৰিভুজমুখ কৰো নাম্বাৰিং কৰো ইয়াতে এ হ'ব সাপোজ ইয়াতে এ এটো বি এটো সি এটো ডি এটো ই ইয়াতে ই এফ হ'ব ইয়াতে হ'ব জি ইয়াতে হ'ব এইচ তো ইয়াতে কেইটা ত্ৰিভুজ হল এটা এ বি সি ডি ই এফ জি এইচ গতিকে ইয়াতে কেইটা হল 8টা হল 8টা ত্ৰিভুজ হল এতিয়া আমি যদি দুটা লওঁ এ বি মিলি এটা হ'ব এ প্লাস বি মিলি এটা হ'ব এ সি আৰু ডি মিলি এটা হ'ব ই এফ মিলি এটা হ'ব আৰু জি এইচ মিলি এটা হ'ব প্লাস এইচ মিলি কেইটা হ'ব এটা হ'ব ন কিমান হল মুঠ 4টা হল ন এতিয়া আমি এইটো যদি ত্ৰিভুজৰ ভূমি হয় বেস হয় ট্ৰায়াঙ্গলছৰ বেস হয় তেনেহলে ইয়াতে এ বি সি ডি মিলি এটা হ'ব আৰু ই এফ জি এইচ মিলি এটা হ'ব কিমানটা হল দুটা হল ন আৰু এইটো যদি ত্ৰিভুজৰ বেস হয় ভূমি হয় তেনেহলে ইয়াতে জি এইচ এ বি মিলি এটা হ'ব আৰু সি ডি ই এফ মিলি এটা হ'ব কিমানটা হল দুটা গতিকে আমি যদি এখিনি এড কৰি দিও কিমান পাম 8 4 12 13 14 15 16 গতিকে মুঠ কিমানটা পালো ত্ৰিভুজ 16টা ন 16 অপশ্যন সি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 35 তলত দিয়া ক্ৰমটোত 23 ৰ পিছত সংখ্যাটো হ'ব ফাইন্ড দ্য নাম্বাৰ ইন দ্য ফলোইং সিৰিজ আফটাৰ 23 আমি যদি এই সিৰিজটো চাও এই সিৰিজৰ ডিফাৰেন্সসমূহ চাও ইয়াতে কিমান আছে ডিফাৰেন্স 2 আছে
11 আৰু 15 মাজত ডিফাৰেন্স আছে কিমান 4 ন এটা 15 আৰু 17 মাজত ডিফাৰেন্স আছে 2 17 আৰু 21 মাজত ডিফাৰেন্স আছে কিমান 4 21 আৰু 21 আৰু 23 মাজত ডিফাৰেন্স আছে 2 এতিয়া ইয়াতে যেটো নাম্বাৰ আহিব সেই নাম্বাৰ আৰু 23 ডিফাৰেন্স কিমান হ'ব 4 হ'ব ন যেহেতু এতে 2 4 2 4 2 4 হৈ আছে গতিকে 23 আৰু যেটো নাম্বাৰ আহিব হেটো ডিফাৰেন্স কিমান হ'ব 4 হ'ব গতিকে আমি এতিয়া এই 23 লগত 4 এটা এড কৰি দিও কিমান পাম 3 4 কিমান 7 আৰু ইয়াতে আছে 2 গতিকে 27 পাম ইয়াতে 27 বহিব ন গতিকে অপশন এ ইজ কারেক্ট আনসার কুৱেশ্যন নম্বৰ 36 এখন কিতাপৰ দাম 275 টকা দোকানী এজনে যদি 15% লোকসান কৰি কিতাপখন বিক্ৰী কৰে তেন্তে কিতাপখনৰ বেচা দাম কিমান আছিল এ বুক কষ্ট rupees 275 if the shopkeeper sells it at a 15% loss then what is the selling price তো কুৱেশ্যনত কি কৈছে এখন কিতাপৰ দাম কিমান বুলি কৈছে The cost price of book কি কলি গৈছে CP কিমান দি আছে ইয়াতে cost price to কিমান দি আছে 275 আৰু ইয়াতে কি দি আছে লসৰ পার্সেন্টেজ তো দি আছে যেতিয়া কিতাপ শপকিপাৰ জনে কি কৰে বুকটো সেল কৰে তেতিয়া তেওঁৰ 15% লস হৈছে লস হয় বুলি কৈছে গতিকে লস পার্সেন্টেজ দি আছে ইয়াতে পার্সেন্টেজ অফ লস দি আছে কিমান দি আছে 15% এতিয়া আমি লস টু ফাইন্ড আউট কৰিব লাগিব লস ইকুয়াল টু কিমান হ'ব তেনে হলে এটো তো পার্সেন্টেজ দি আছে যে লস ইজ ইকুয়াল টু কিমান হ'ব CP ইনটু কি হ'ব CP ইনটু 15% no CP ইনটু কিমান হ'ব 15% CP কিমান আছে ইয়াতে 275 no 275 ইনটু কিমান হ'ব আমি যদি পার্সেন্টেজৰ সিম্বলটো উঠাই দিও কিমান হ'ব 15 বাই কিমান হ'ব 100 no 100 এটা যদি আমি ক্যান্সেল কৰো কিমান হ'ব যদি আমি এই 15 ক 5 এৰে কাটো ক্যান্সেল কৰো 3 টাইমস যাব আর 100 এক যাব 20 টাইমস নো এতিয়া যদি আমি এই 70 275 ক যদি 5 এৰে ডিভাইড দিও কিমান বাৰ যাব 55 আৰু এই 20 ক যাব 4 বাৰ গতিকে কিমান হল ইজ ইকুয়াল টু ইয়াতে আছে 55 আৰু ইয়াতে আছে 3 আৰু ইয়াত আছে 4 ন আমি যদি এটুক মানে সলভ কৰো কিমান পাম 55 into 3 is equal to কিমান হ'ব 165 no এতে 4 আছে is equal to কিমান হ'ব 41.25 গতিকে লস কিমান ওলাল 41 টকা 25 পয়সা এতিয়া আমি সেলিং প্রাইস টু ফাইন্ড আউট কৰিব লাগিব যেহেতু ইয়াতে লস হৈছে গতিকে সেলিং প্রাইস ইকুয়াল টু কি হ'ব সিপি এসপি ইকুয়াল টু কি হ'ব সিপি মাইনাস কস্ট প্রাইস মাইনাস কি হ'ব লস হ'ব ন গতিকে ইয়াতে সিপি কিমান দি আছে 275 ন আৰু লস কিমান ওলাইছে ইয়াতে 41 টকা 41.25 रुपीस ন তে আমি যদি ইয়াৰ পৰা বিয়োগ কৰি দিও মাইনাস কৰি দিও কিমান পাম 275 পয়েন্ট কিমান আছিল 00 আৰু ইয়াতে আছে কিমান 25 আৰু ইয়াতে আছে 41 গতিকে ইয়াতে কিমান হ'ব 75 rupees হ'ব ন 75
75 পইচা হ'ব আৰু ইফালে হ'ব কিমান ইয়াৰ পৰা 4 ৰ পৰা যদি 1 যায় কিমান হ'ব 3 হ'ব আৰু ইয়াতে কিমান আছে এটা আছে 7 7 ৰ পৰা কিমান এই গেলে কিমান হ'ব 4 গেলে কিমান হ'ব 3 হ'ব আৰু ইয়াতে কিমান আছে 2 আছে গতিকে s ইকুৱেল টু কিমান হ'ল sp ইকুৱেল টু কিমান হ'ল 233.75 rupees the option A is correct answer question number 37 minus 1 or যোগাত্মক বিপরীত মান বা সংখ্যা কিমান what is the additive inverse of -1 additive inverse মানে হল এনেকুৱা এটা সংখ্যা যেটো সংখ্যা দিয়া হোৱা সংখ্যাটোৰ লগত আমি এড কৰিলে ৰিজাল্টটো কি আহিব লাগিব 0 আহিব লাগিব সাপোজ ইয়াতে আছে -1 ইয়াতে এনেকুৱা এটা সংখ্যা হ'ব যেটো সংখ্যা এইটো সংখ্যাৰ লগত এড কৰাৰ পিছত ৰিজাল্টটো কি আহিব লাগিব 0 আহিব লাগিব গতিকে এনে আমি ইয়াতে কি সংখ্যা হ'ব পাৰো 1 হ'ব পাৰো 1 বহালে কি হ'ব 1 -1 = 0 হ'ব গতিকে অপচন A টো কাৰেক্ট আনসাৰ গতিকে -1 ৰ যোগাত্মক বিপৰীত মান হ'ল +1 নেক্সট কোৱেশ্চনটো হ'ল আৰ বিখাৰ্ড এটা গোলকৰ আয়তনৰ সূত্ৰটো হ'ল ফৰ্মুলা অফ ভলিউম অফ স্ফিয়াৰ উইথ ৰেডিয়াছটো কি হয় গোলকৰ স্ফিয়াৰৰ 4/3 পাই r কিউবছ আৰু যদি হুদে পেৰিমিটাৰ তেনেহলে কি হ'ব সৰি যদি সারফেস এরিয়া হুদে তেনেহলে কিমান হ'ব এটো 4 পাই r স্কয়ার কোশ্চেন নাম্বার 39 যদি কোনো সংখ্যাৰ 51% মান 714 হয় তেন্তে সেই সংখ্যাটোৰ 28% মান কিমান হ'ব এটা সুধিছে ফার্স্ট আমি ইয়াতে সংখ্যাটো উলাই লম অৰিজিনাল নাম্বাৰটো উলাই লম ধৰা হল সংখ্যাটো হল x let the number is x সংখ্যাটো হল x এটা কোৱেশ্চন মতে কি কৈছে according to questions এতে কৈছে সংখ্যাটোৰ 50% এর মান কিমান 50% মান যদি 714 হয় তার মানে x ৰ কি কৈছে x ৰ 51% এর ভ্যালু দিছে ন টো আছে 51% এর ভ্যালু ইয়াতে দিয়া আছে ন কিমান দিয়া আছে ভ্যালুটো 714 ন এটা কি হ'ব ইয়াতে is equal to কি লিখিব পাৰো x into এটা যদি পার্সেন্টেজৰ আমি সিম্বলটো উঠাই দাও কি হ'ব তেনেহলে 51/100 is equal to কিমান হ'ব ইয়াতে হ'ব ইফালে হ'ব 714 x equal to কিমান হ'ব এফালে পূৰণ হৈ আছে হেফালে গলে কি হ'ব সংখ্যাটো উল্টি যাব গতিকে 714 into 100 বাই কিমান হ'ব 51 এতিয়া যদি আমি ক্যান্সেল কৰো কাটাকাটি কৰো কিমান ওলাব এতিয়া যদি আমি 51 ক 17 এৰে ডিভাইড দিও কিমান বাৰ যাব 17 এৰে ডিভাইড দিলে 3 টাইমছ যাব ন আৰু 714 ক কিমান বাৰ যাব 17 এৰে ডিভাইড দিলে 42 টাইমছ যাব ন 42 টাইমছ এতিয়া যদি আমি 42 ক আমি 3 এৰে ডিভাইড দিও কিমান বাৰ যাব 14 টাইমছ যাব 14 বাৰ যাব গতে is equal to কিমান হ'ল x is equal to কিমান হ'ল 14 into 100 কিমান হ'ব 1400 হ'ব গতে অৰিজিনাল নাম্বাৰটো হ'ল 1400 এতিয়া আমাক কোৱেশ্চন কি সুধিছে হে সংখ্যাটোৰ 28% এর ভ্যালু কিমান হ'ব হেতু আমাক সুধিছে এতিয়া আমি 1400 ৰ 28% উলাই দিম এতে 1400 আছে সাপোজ এতে 1400 আছে আর 28% ন 28% পার্সেন্টেজ আছে
এতিয়া যদি আমি পাৰ্চেন্টেজৰ সিম্বলটো উঠাই দিও কি হ'ব 28 upon কিমান হ'ব 100 ন 28 upon 100 এতিয়া এই দুটা 0 এই দুটা 0 ক্যান্সেল হৈ গল is equal to কিমান হ'ব 14 into 28 ন 28 is equal to কিমান হ'ব 392 গতিকে সেই সংখ্যাটোৰ 28% এর ভ্যালু হল 392 the option B is correct answer 392 next question number 40 rupees 4500 টকা 4500 টকাৰ বছৰি 5% সুতৰ হাৰত আড়াই বছৰৰ কিমান সুদ হ'ব এটো সুধিছে what will be the simple interest on rupees 1400 at 5% per annum for 2.5 years so ইয়াতে আমাক simple interest উলিয়াব দিছে so ইয়াতে কি দিয়া আছে প্রিন্সিপাল তো দিয়া আছে প্রিন্সিপাল তো দিয়া আছে ইয়াতে কিমান 4500 টাকা ইন্টারেস্ট দিয়া আছে ইয়াতে এনুয়াল ইন্টারেস্ট কিমান দিয়া আছে ইয়াতে I is equal to কিমান দিয়া আছে 5% আৰু টাইম তো কিমান দিয়া আছে টাইম তো দিয়া আছে 2.5 years no formula for simple interest is simple interest er formula ta ki boli jano simple interest is equal to PRT P into R into T upon 100 no ইতে যদি আমি ভ্যালু বিলাক পুট কৰি দিও ইয়াতে P এর ভ্যালু কিমান আছিল 4500 into রেট তো কিমান দি আছিল 5 no টাইম তো দি আছিল ইয়াতে 2.5 no 2.5 upon কিমান আছিল 100 এতে যদি আমি ক্যান্সেল করু is equal to কিমান হ'ব 4500 into 5 এটুক আমি কি লিখিব পাৰো 2.5 মানে 25 upon 10 না 10 হ'ব আৰু ইয়াতে আছে কি 100 no এতে যদি আমি এই 0 to এই 0 ক্যান্সেল কৰি দিও is equal to কিমান হ'ব 40 450 আৰু ইয়াতে আছে 5 এটা আৰু ইয়াতে আছে 25 ইকুয়াল টু কিমান হ'ব বাই কিমান হ'ব 100 ন এটা যদি আমি সিম্পলিফাই কৰো তে কিমান হ'ব এখিনি যদি মাল্টিপ্লাই কৰি দিও কিমান হ'ব 5 6 2 5 0 by 100 no is equal to কিমান হ'ব এতে দুটা 100 আছে 100 এর যদি আমি ডিভাইড কৰি দিও কিমান হ'ব ইয়াতে आंसर টু 5 6 2 ইয়াতে এটা পয়েন্ট আহি যাব 5 0 অতে সিম্পল ইন্টারেস্ট কিমান ওলাল simple interest is equal to 562.50 paisa so option B is correct answer question number 41 যদি চক পেন্সিলত ক্যালসিয়াম কার্বন আৰু অক্সিজেনৰ অনুপাত কিমান হয় 10:3:12 হয় তেন্তে কাৰ্বনৰ শতাংশ কিমান
percent if calcium, carbon and oxygen are in the ratio 10:3:12 in soap, then what is the percentage of carbon? ইয়াতে কাৰ্বনৰ পাৰ্চেন্টেজ কিমান আছে এটো আমাক ফাইন্ড কৰিব লাগিব, ফাইন্ড আউট কৰিব লাগিব। সো ফাৰ্স্ট আমি ইয়াতে এই ৰেশিও বিলাক আমি এড কৰি দিম। এতে কিমান আছে 10 প্লাস কি হ'ব 3 প্লাস 12 is equal to কিমান হ'ব 25 হ'ব ন। এতিয়া আমি কাৰ্বনৰ ফ্ৰেকশনটো বাহিৰ কৰিম। কাৰ্বনৰ ফ্ৰেকশনটো কিমান হ'ব a is equal to কিমান হ'ব কিমান ইয়াতে আছে কিমান অনুপাত আছে ইয়াতে কাৰ্বন 3 অনুপাত আছে ন, এটা 3 হ'ব আৰু কিমানৰ ভিতৰত আছে 25 এর ভিতৰত ন। সো এটো হল কাৰ্বনৰ ফ্ৰেকশন। এতে পার্সেন্টেজটো আমি উলিয়াম। ইয়াতে কাৰ্বনৰ পার্সেন্টেজ মানে হল ইয়াতে আমি যদি 100% এটা এড কৰি দিও তেতিয়া হলে কি হ'ব কাৰ্বনৰ পার্সেন্টেজটো ওলাই যাব। এতিয়া আমি যদি ক্যান্সেল কৰো এই 25 ৰে যদি 100 ক যদি 25 ৰে ডিভাইড দিও কিমান বাৰ যাব 4 বাৰ is equal to 3 4 কিমান 12 12 12% no, option B is correct answer. Question number 42 দুটো সংখ্যাৰ বৰ্গৰ পাৰ্থক্য দি আছে 180 সৰু সংখ্যাৰ বৰ্গ ডাঙৰ সংখ্যাৰ বৰ্গৰ 8 গুণৰ সমান বুলি কৈছে তেন্তে সংখ্যাটো কি হ'ব। সো ধৰা হল সংখ্যাটো হল এতে স্মলেস্ট নাম্বাৰটো হল y smaller নাম্বাৰটো হল এটা y আৰু লাৰ্জাৰ নাম্বাৰটো হল x। according to questions কি কৈছে কি হ'ব কৈছে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য তাৰ মানে x স্কয়াৰ মাইনাস y স্কয়ার is equal to কিমান বুলি কৈছে 180 ন 180 বুলি কৈছে। আৰু সেকেন্ড কন্ডিশন কি কৈছে সৰু সংখ্যাৰ বৰ্গ ডাঙৰ সংখ্যাৰ 8 গুণ বুলি কৈছে। সৰু সংখ্যাৰ বৰ্গ কি হইব সৰু সংখ্যাৰ বৰ্গ is equal to ডাঙৰ সংখ্যা কিমান আছে x x ৰ 8 গুণ তাৰ মানে 8x হ'ব ন। The condition number 1 equation number 1 itu equation number 2 এতিয়া যদি আমি ইকুয়েশন 1 ত y স্কয়াৰৰ ভ্যালুটো পুট কৰি দিও x স্কয়াৰ y স্কয়াৰ ভ্যালু কিমান আছে 8x টো আমি y স্কয়াৰৰ ঠাইত যদি বহাই দিও কিমান হ'ব 8x is equal to 180 no is equal to কিমান হ'ব x square minus 8x minus 180 is equal to 0 হ'ব। এটো এটা কোয়াড্রেটিক ইকুয়েশন হয় আৰু এটো সলভ কৰাৰ বাবে এটা ফৰ্মুলা আছে। এই ফৰ্মুলাটো হল x is equal to কিমান minus b plus minus root over b square minus 4ac by twice a। এই ইকুয়েশনটোত ইয়াতে b এর ভ্যালু হল এর ভ্যালু হল ইয়াতে এর ভ্যালু হল -1 এর ভ্যালু হল 1 b এর ভ্যালু হল -8 আৰু c এর ভ্যালু হল -180। এতে যদি আমি এই ভ্যালু বিলাক ইয়াতে পুট কৰি দিও কিমান পাম x equal to কিমান পাম ইয়াতে ইয়াৰ পৰা লিখছো x is equal to এটা মাইনাস b মানে কি মাইনাস আৰু মাইনাস ইয়াতে b এর ভ্যালুটো হল -8 ন এটা আছে প্লাস মাইনাস রুট ওভার ইয়াতে হ'ব
b এর ভ্যালু কিমান আছে -8 স্কয়ার হবে না -8 স্কয়ার টু -4 এর ভ্যালু কিমান 1 ইনটু c এর ভ্যালু কিমান -180 নো বাই কিমান হ'ব টুৱাইস এর ভ্যালু কিমান 1 is equal to কিমান হ'ব ইয়াতে হ'ব 8 ন মাইনাস মাইনাস প্লাস হৈ গল 8 হ'ব প্লাস মাইনাস কি হ'ব ৰুট ওভাৰ ইয়াতে হ'ব 64 8 8 গুণ 64 হয় না 64 ইয়াতে কি হ'ব মাইনাস যেহেতু ইয়াতে এটা মাইনাস আছে গতিকে মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব মাইনাস মাইনাস প্লাস হৈ যাব 4 এর লগত যদি আমি 180 পূরণ কৰি দিও কিমান পাম 700 কিমান পাম 20 নো 720 বাই ইয়াতে হ'ব 2 is equal to কিমান হ'ব 8 plus minus এতিয়া যদি আমি 64 আৰু 720 এড কৰি দিও কিমান পাম 784 নো বাই কিমান হ'ব 2 হ'ব 8 হ'ব 8 প্লাস মাইনাস হ'ব ইয়াতে আৰু 784 টু কাৰ স্কয়াৰ হয় 28 এর স্কয়াৰ হয় না 28 এর স্কয়াৰ হয় সো ইয়াতে কি হ'ব 28 হ'ব বাই 2 is equal to কিমান হ'ব is equal x equal to কিমান হ'ব আমি এবাৰ প্লাস লিখিম এবাৰ মাইনাস লিখিম যেহেতু ইয়াতে ই প্লাস মাইনাস আছে সো ফার্স্ট আমি ইয়াতে প্লাস লিখিম 8 plus 28 বাই 2 আৰু এটা x equal to কি হ'ব 8 minus 28 no 28 by 2 এইটো equal to কিমান হ'ব is equal to কিমান হ'ব 36 হ'ব no 36 by 2 is equal to 18 আৰু ইয়াতে কিমান হ'ব ইয়াতে কিমান হ'ব 2 -20 হ'ব বাই কি হ'ব -20 হ'ব এটো -20 by 2 is equal to -10 এটা x এর ভ্যালু এটা 18 ওলাইছে +18 আৰু এটা -10 ওলাইছে ইয়াতে আমি x এর ভ্যালুটো +18 টু লম আৰু -10 টু নলও কিয়নো যেতিয়া আমি -10 টু x এর ভ্যালু -10 টু আমি ইকুয়েশনটো বহাই দিম তেতে ইয়াৰ আনসারটো কি ওলাব -18 ওলাব -18 ওলাব আৰু কি হয় ৰিয়েল নম্বৰৰ স্কয়াৰ কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে আমি ইয়াতে x এর ভ্যালুটো 18 লম গতিকে লাৰ্জাৰ নম্বৰটো কিমান ওলালে 18 এতিয়া আমি স্মলেষ্ট নম্বৰটো উলিয়াম স্মলাৰ নম্বৰটো উলিয়াম লাৰ্জাৰ নম্বৰটো কিমান আছে 18 এতিয়া যদি আমি y স্কয়াৰ y ইকুয়েশনটো বহাই দিও x এর ভ্যালুটো কিমান ওলাব 8x 8 into কি হ'ব 18 হ'ব ন is equal to কিমান হ'ব is equal to কিমান হ'ব 144 no it is y square so y value is y is equal to কিমান হ'ব plus minus 144 is equal to কিমান হ'ব plus minus কিমান হ'ব 12 গতিকে ইয়াতে স্মলেষ্ট নম্বৰটো কিমান ওলালে 12 গতিকে অপশন বি ইজ কারেক্ট আনসার সরি অপশন এ ইজ কারেক্ট আনসার 18 আর 18 18 12 আর 18 কোয়েশ্চন নাম্বার 43 তলৰ চিত্ৰত y এর মান হ'ব the value of y in the following figure আমি কি জানো যেতিয়া দুডাল ৰেখাক এডাল ছেদকে কাটে তেতিয়া ইয়াত উৎপন্ন হোৱা অল্টাৰনেটিভ এংগেল বিলাক কি হয় ইকুৱেল হয় এটো এটা এংগেল আৰু এই এংগেলৰ অল্টাৰনেটিভ এংগেলটো হ'ল এইটো তেতিয়া কি অল্টাৰনেটিভ এংগেল বিলাক কি হয় সমান হয় গতিকে ইয়াতে যদি আমি চাও ডায়াগ্ৰামত যদি আমি চাও ইয়াতে কি আছে এটো কি আছে 50 ডিগ্ৰী কোণ দিয়া আছে আৰু ইয়াৰ অল্টাৰনেটিভ এংগেলটো কোনটো এইটো x
যদি এটা যদি 50 ডিগ্রি হয় তাহলে এটু 50 ডিগ্রি হ'ব সো এতিয়া আমি ওয়াইৰ ভ্যালুটো ফাইন্ড আউট কৰিব লাগে এটু কি হয় ত্ৰিভুজৰ এক্সটাৰ্নাল এংগেল হয় এক্সটাৰ্নাল এংগেল ইজ ইকুৱেল টু কি হয় এইটো আৰু এই এংগেল এংগেল y আৰু এংগেল x ৰ কি হয় সমষ্টি হয় মানে 127 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব y প্লাস x x ৰ ভ্যালু কিমান ইয়াতে 50 গতিকে আমি যে যদি সলভ কৰি দিও কিমান হ'ব y ভ্যালু ইজ ইকুৱেল টু কিমান হ'ব is equal to 127 minus 50 is equal to কিমান হ'ব 77 ডিগ্ৰী ন এই অপশন এ টো কাৰণ এই অপশন সি টো কারেক্ট आंसर क्वेश्चन नंबर 44 68 ডিগ্ৰী কোণৰ সম্পূৰক কোণটো কি হ'ব the supplementary angle of 68 ডিগ্ৰী 68 ডিগ্ৰী supplementary angle মানে কি যেতিয়া দুটা আমি এংগেল এড কৰাৰ পিছত ৰিজাল্টটো কি আহে 180 ডিগ্ৰী হয় ন তেতিয়া সেই কোণটোক আমি কি বুলি কোৱা হয় সাপ্লিমেন্টাৰী কোণ বুলি কোৱা হয় এতিয়া ইয়াতে আছে 68 ৰ সাপ্লিমেন্টাৰী কোণ কি হ'ব এতিয়া আমি যদি 180 ৰ পৰা এটো বিয়োগ কৰি দিও কিমান ওলাব 180 ৰ পৰা 68 আমি যদি বিয়োগ কৰি দিও কিমান পাম মাইনাস কৰি দিও কিমান পাম 10 ৰ পৰা 8 গলে 2 আৰু ইয়াতে আছে 7 7 ৰ পৰা 6 গলে কিমান 1 আৰু ইয়াতে আছে 1 1 গতিকে 112 ডিগ্ৰী টো হল 68 ৰ সাপ্লিমেন্টাৰী এংগেল সো ইয়াতে অপশন এ টো হ'ব কারেক্ট आंसर क्वेश्चन नंबर 45 29 আৰু 60 ৰ মাজত থকা মৌলিক সংখ্যাৰ যোগফল কিমান হ'ব হোৱাট ইজ দা সাম অফ দা অল প্ৰাইমছ নাম্বাৰ বিটুইন 29 এণ্ড 60 গতিকে আমি ইয়াতে 29 টো ধৰিব নোৱাৰো কিয়নো ইয়াতে মাজত বুলি কৈছে বিটুইন বুলি কৈছে সো ফাৰ্স্ট ইয়াতে ফাৰ্স্ট প্ৰাইম নাম্বাৰটো কি হ'ব 31 হ'ব 31 তাৰ পাছতটো হ'ব 37 ন 37 হ'ব তাৰ পাছতটো কি হ'ব 41 হ'ব নেক্সট হ'ব 43 তাৰ পাছত হ'ব 47 তাৰ পাছত হ'ব 53 হ'ব এই নেক্সট হ'ব 59 তো এখানে যদি আমি এড কৰি দিও কিমান পাম is equal to 311 হ'ব so the correct answer হ'ব option B question number 46 352876 সংখ্যাত 5 আৰু 7 ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান বুলি কৈছে the difference of the place below of 5 and 7 in the numbers ইমান তো ইয়াতে 5 ৰ স্থানীয় মান কিমান হ'ব ইয়াতে আছে 5 গতিকে 5 ৰ পিছত কেইটা 0 হ'ব এটা দুটা তিনিটা চাৰিটা 0 হ'ব ন এটা আছে 5 5 এর পিছত হ'ব চাৰিটা 0 ন আৰু 7 টো আছে ইয়াতে গতিকে 7 টোৰ ভ্যালু হ'ব 70 ন যদি আমি যদি মাইনাস কৰি দিও ইয়াৰ পৰা কি হ'ব 0 ইয়াতে কিমান হ'ব ইয়াতে হ'ব 3 ন আৰু ইয়াতে কিমান হ'ব 9 হ'ব আৰু ইয়াতেও 9 হ'ব আৰু ইয়াতে হ'ব কিমান 4 ন 4 এতিয়া আমি অপশন বিলাক যদি চাও তেনেহলে ইয়াতে 49930 অপশন ডি সি ইজ কারেক্ট आंसर হ'ব क्वेश्चन नंबर 47 তলৰ সংখ্যা তলত উল্লেখ কৰা উক্তি কেইটাৰ ভিতৰত কোনটো শুদ্ধ which of the following statement is true about numbers ন তো অপশন 1 কি এত কি কৈছে সকলো মৌলিক সংখ্যাই অযুগ্ম কিন্তু এটো ভুল কিয়নো 2 এটা হল ইভেন নাম্বার যুগ্ম সংখ্যা আৰু এইটো এটা কি হয় মৌলিক সংখ্যা হয় ন গতিকে এইটো হ'ব নোৱাৰে গতিকে এক এটা মৌলিক সংখ্যা গতিকে এক এটা মৌলিক সংখ্যা নহয় এইটো হ'ব নোৱাৰে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এইটো কাৰেক্ট হয় সকলো ন্যাচারাল নাম্বার কি হয় অল ন্যাচারাল নাম্বার আর কি হয় হোল নাম্বার হয়
শূন্য আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা এইটো নহয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল কি 1 গতিকে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ all the naturals number are whole number question number 48 এটা যদি এটা সংখ্যাৰ দুগুণ 300 300 কি হয় 40% সমান হয় তেতিয়া সংখ্যাৰ আধা কিমান হ'ব বুলি সুধিছে আমাক এটা এটা কি কৈছে এটা সংখ্যাৰ দুগুণ 300 40% সমান বুলি কৈছে ধৰা হল সংখ্যাটো হল x ধৰা হল সংখ্যাটো হল x এতিয়া according to questions কি হ'ব ইয়াতে সংখ্যাৰ দুগুণ মানে x ৰ দুগুণ is equal to কিমান বুলি কৈছে 300 ৰ 40% সমান বুলি কৈছে এতে 40% হ'ব is equal to কিমান হ'ব 300 এতে পার্সেন্টেজ টু উঠাই দিও আমি ইয়াতে কি হ'ব এটা হ'ব 1 হ'ব ইয়াতে আর এই 0 দুটা এই 0 লগত ক্যান্সেল হৈ গল is equal to কিমান হ'ল 3 4 12 120 হ'ল ন 120 twice x is equal to twice x is equal to কিমান হ'ল 120 গতিকে x equal to কিমান হ'ব 120 হৰণ 2 is equal to কিমান হ'ব 60 হ'ব গতিকে সংখ্যাটো হ'ল 60 এতিয়া আমাক কোৱেশ্চন কি দিছে সংখ্যাটো আধা গতিকে সংখ্যাটো আধা হ'ব 30 সো কারেক্ট আনসারটো হ'ল অপশন বি কোৱেশ্চন নম্বৰ 49 দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফ ক্ৰমে 276 আৰু 3 যদি এটা সংখ্যাৰ এক তৃতীয়াংশৰ মান কিমান কৈছে 23 হয় তেতে আনটো সংখ্যা কিমান হ'ব let the LCM and HCF of two numbers be 276 and 3 respectively if the 1/3 of a numbers is 23 then the another number to find out koribe dise so 1/3 number mane ki 1/3 of a number mane ki jodi সংখ্যাটো ধৰা হল সংখ্যাটো হল x or কি কৈছে 1/3 no is equal to কিমান কৈছে 23 no তেনেহলে সংখ্যাটো কি হ'ব x equal to কিমান হ'ব তেনেহলে 23 into হৈ যাব এটা 69 হ'ব সংখ্যাটো হ'ব 69 এটা এটা সংখ্যা হল 69 তেনে বাকি সংখ্যাটো আমি উলিয়াব লাগিব আমি কি জানো LCM into HCF is equal to কি হয় product of two numbers সংখ্যা দুটাৰ পূৰণফল product of two number তো ইয়াতে LCM কিমান দি আছে 276 into HCF কিমান দিছে 3 দি আছে এটা সংখ্যা দি আছে 69 আৰু বাকি সংখ্যাটো আমি উলিয়াব লাগে ধৰা হল বাকি সংখ্যাটো হল a is equal to কিমান হ'ব implies কি হ'ব a is equal to কিমান হ'ব 276 by 3 into 3 by কি হ'ব 69 আমি যদি এই 3 ৰে 69 কাটি দিও কিমান বাৰ যাব 23 টাইমছ যাব ন 23 যদি আমি 276 যদি আমি 23 ৰে কাটি দিও কিমান বাৰ যাব 12 বাৰ যাব গতিকে আনটো সংখ্যা হল 12 সো অপশন সি ইজ কারেক্ট আনসার